যোৱাকালি গধূলি প্ৰায় 6:30মান বজাত পুলিচ কণ্ট্ৰল ৰুমৰ থ্ৰুদি অচি জালুকবাৰীৰ এটা খবৰ পালে যে হৰদিলাপুৰত কিছুমান 3জন ব্যক্তিক তাতে লোকেল মানুহ কেইজনমানে কৰায়ত্ব কৰি থৈছে। তাৰপিছতে থানা ষ্টাফ আহিলে, অচিৰ লগতে আহিলে, আহি পেলাই দেখিলে যে 3জন মানুহ তাতে লোকেল ৰাইজে ধৰি থৈছে আৰু সেই 3জন মানুহৰ পৰা নকলি সোণ মানে সেই নাও আকাৰৰ সোণ আৰু ফেক কাৰেঞ্চি নোট মানে তাতে তেওঁলোকৰ হাতত মানে ৰিকভাৰ কৰা হৈছে। এজ পাৰ পিছতে সেইবোৰ মানে চিজ কৰা হ'ল আৰু সোধ-পোছ কৰাতে গম পালে, প্ৰাৰম্ভিক তদন্তত গম পোৱা গ'ল যে ছত্তীশগড়ৰ পৰা 2জন ব্যক্তি আহিছিলে চাংচাৰিলৈ। তো চাংচাৰিত মানে তেওঁলোকে যোগাযোগ কৰিছিলে কিছুমান মানুহৰ লগত। তো চাংচাৰিত যিজন আছিলে তেওঁলোকে কৈছিলে যে চাংচাৰিত তেওঁলোকৰ মানে সোণ কম দামত সোণ পোৱা যায় আৰু সিহঁতে আহিছিলে সোণটো কিনিবলৈ। তাৰপিছত আহি পেলাই সোণটো কিনিলে, নাও আকাৰৰ আছিলে সোণ, প্ৰায় 1.5 কেজি ওজনৰ। তাৰপিছত সোণটো লৈ পেলাই তেওঁলোকে গুৱাহাটীলৈ আহিলে ৰিটাৰ্ণ যাবৰ কাৰণে। তাৰপিছত আহি থাকোঁতে পিছত তেওঁলোকে গম পালে যে সোণটো নকলি হয়। সেইকাৰণে যাৰ পৰা কিনিছিলে আকৌ মাতিলে, তেওঁলোকক মাতি পেলাই ক'লে যে আমাৰ পইচাটো ঘূৰাই দিয়া। যোনে সোণটো বিক্ৰী কৰিছিলে সেয়া মানে আচল পইচাটো সি লুকাই ৰাখিলে। তাৰপিছত তাৰ পৰিৱৰ্তে মানে ফেক কাৰেঞ্চি তেওঁলোকে দিলে। তাতে তেওঁ 3জনৰ মাজত অলপ হুলস্থুল হ'ল। হুলস্থুল হওঁতে পাব্লিকে গম পালে আৰু পাব্লিকে পুলিচ কণ্ট্ৰলত জনালে। এতিয়া ফেক কাৰেঞ্চি যিখিনি ৰিকভাৰ হ'ল টোটেল গোটেই ফেক কাৰেঞ্চি হয় আৰু সেই গোটেই ঘটনা ৰিলেটেড কেছ এটা ৰুজু কৰা হৈছে জালুকবাৰী থানাত আৰু এজ পাৰ ল আমি তদন্ত কৰি আছোঁ। 2জন যোনে কিনিব আহিছিলে ছত্তীশগড়ৰ ফেক নোট আৰু সেই চাংচাৰিৰ লোকেল 3জন কৰায়ত্ব কৰা হৈছে ইতিমধ্যে। যিজন চাংচাৰি হয় আছিম আলী আৰু বাকী বাহিৰৰ পৰা যিজন আহিছে এওঁলোকৰ নাম কাশী বিনোদ আৰু নৰেশ চেত্ৰী। গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ আৰু ইয়াৰ লগত যদি বেলেগ মানুহ জড়িত আছে সেইটো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। থেংক ইউ।